মাৰ্ঘেৰিটাৰ অসাধাৰণ প্ৰতিভা সম্পন্ন এজন যুৱক। অক্সিমিটাৰ নিৰ্মাণ যুৱকজনৰ, যি অক্সিমিটাৰত চেক কৰিব পাৰিব মানুহৰ শৰীৰৰ অক্সিজেন লেভেল আৰু হাৰ্টবিট। মাৰ্ঘেৰিটা মহকুমাৰ ১ নং লাজুম গাঁৱৰ নিবাসী NP নেৱাৰৰ পুত্ৰ প্ৰাঞ্জল নেৱাৰ অৰুণাচল প্ৰদেশৰ নেৰিষ্টৰ পৰা থাৰ্ম ফ্লুইডৰ বিষয়ত এমটেক ডিগ্ৰী লৈ বৰ্তমান যুৱকজন বিৰাসপুৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ মাইনিং এণ্ড ফুৱেল ৰিচাৰ্চত চাকৰি কৰি আছে। সমগ্ৰ দেশজুৰি কৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। তেনে সময়তে দেশত লকডাউন হৈ আছিল। তেতিয়া মানুহৰ চিকিৎসা বিভাগত বহু প্ৰয়োজনীয় বস্তু হৈ পৰিছিল অক্সিমিটাৰ। অক্সিমিটাৰত মানুহৰ শৰীৰৰ তেজত অক্সিজেনৰ পৰিমাণ আৰু হাৰ্টবিট পৰীক্ষা কৰিব পাৰি। তেতিয়াই মাৰ্ঘেৰিটাৰ এই শিক্ষিত যুৱকজনে নিজৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলতে নিৰ্মাণ কৰি উলিয়ালে কম খৰচতে ব্যৱহাৰ কৰিব পৰাকৈ অক্সিমিটাৰ। যি অক্সিমিটাৰ আগতে নকিয়া ফোনত ব্যৱহাৰ হোৱা চাৰ্জাৰৰ জৰিয়তে সহজে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি যুৱকজনে TM কেলকুলেটৰ, ব্লুটুথ দ্বাৰা হাতত থকা মোবাইলৰ অন অফ হোৱা লাইট, য'ত সকলো মোবাইলতে কণ্ট্ৰল কৰিব পৰা যায়। ইয়াৰ উপৰিও যুৱকজনে ঘৰতে নিজৰ ল'ৰাৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ ৰিম'ট কণ্ট্ৰলৰ গাড়ীৰ ওপৰত গৱেষণা কৰি আছে, যি অতি শীঘ্ৰেই ফলপ্ৰসূ হ'ব বুলি জানিবলৈ দিয়ে। তো সদায় ৰাতি সি উঠি যায়। উঠাৰ পাছত আকৌ মোক বিচনাৰ পৰা উঠি কিনি এইটো লেম্পখন জ্বলাব লগা হ'ল। তো মই ভাবিলোঁ কেলেনো এনেকৈ এটা বস্তু বনাম য'ত তাত শুই কিনি মই ছুইচ অন কৰিব পাৰি আৰু ছুইচ অফ কৰিব পাৰি। তাৰপিছত মই অকণমান মাথা মাৰিলোঁ। তাৰপিছত আৰু গুগল চাৰ্চ কৰিলোঁ কি এনেকুৱা কিবা হৈছে নেকি। তো পেপাৰ পালোঁ মই। পেপাৰ মিনছ ৰিচাৰ্চ পেপাৰ্ছকেইটা। তাত মই অকণমান পঢ়িব লগা হ'ল। পঢ়ি কিনি আকৌ মোৰ মনতো এনেকুৱা প্ৰগ্ৰামিং যেনেকুৱা বস্তু আহি গ'ল। তো মই লাহে লাহে প্ৰগ্ৰামিং শিকিলোঁ। তাৰপিছত এনেকুৱা বস্তু লাহে লাহে ডেভেলপ হৈ গ'ল। তিনিটা বস্তু বনাইছোঁ। প্ৰথম হ'ল এইটো। তাৰপিছত নেক্সট হ'ল অক্সিমিটাৰ। অক্সিমিটাৰ এইটো ছেইম বাই ইনচিডেণ্ট হ'ল। এইটো লকডাউন আছিলে। লকডাউনত চবেই যায় গৈ কিনি তাত মেডিকেলত প্ৰথম আপোনাৰ টেম্পাৰেচাৰ স্কেনাৰ কৰে। তাৰপিছত অক্সিজেন লেভেল চায়। তো ভাবিলোঁ কেলেনো মই গ'লোঁ ফাৰ্মেচিত। তাত সুধিলোঁ কিমাননো প্ৰাইচ। তেখেতে ক'লে কি ইট উইল কষ্ট এৰাউণ্ড 2000 to 2500। তো ইমান কষ্টলি আৰু লকডাউনৰ সময়ত আমাৰ কামো চলা নাছিল। ইমান কষ্টলি বস্তু কেনেকৈ আমি গৰীব দুখীয়া কেনেকৈ এডপ্ট কৰিব পাৰিব। তো ভাবিলোঁ তাতো অকণমান ৰিডিং কৰিম। আকৌ ৰিচাৰ্চ পেপাৰখন মই চালোঁ। তাতো পঢ়িলোঁ। তাতো আকৌ মোৰ যোনটো প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ আছিলে সেইটো লগাই কিনি আকৌ সেইটো ডেভেলপ কৰিলোঁ। তাত এটা ফিল্টাৰত লগাইছোঁ, কিন্তু বৰ্তমান ফিল্টাৰখন চলা নাই। তথাপি চাব এইবাৰ মোৰ ভাইটিৰ কাৰণে এইটো মোৰ মামাৰ ল'ৰা আহিছে, সৰু ভাইটি, তাৰ কাৰণে এটা ৰিম'ট কণ্ট্ৰল কাৰ এটা মই বনাই আছোঁ। মই এটা ডিভাইচ প্ৰিপেয়াৰ কৰিছোঁ যোনটো ব্লুটুথ নাইট লেম্প বুলি কোৱা হয়, য'ত মই এটা এপ ডেভেলপ কৰিছোঁ। এইটো এপ দি এইটো বস্তুখন চলা হয়। এতিয়া চাব যে মই এইটো অফ, এতিয়া অন কৰোঁ। এইটো লেম্পখন অন হ'ল। লেম্পখন অন হোৱাৰ পাছত মই ব্লুটুথখন অন কৰিম। অন হ'ল। তাৰপিছত ব্লুটুথ এতিয়া মই পেয়াৰ কৰিম। ব্লুটুথখন মই ইয়াত লগা আছে ছুইচ বৰ্ডত। এতিয়া পেয়াৰ হোৱাৰ পাছত দেখাব যে কানেক্টেড হোৱাৰ পাছত মই ইয়াত কণ্ট্ৰল কৰিব পাৰিম উইথ দ্য হেল্প অফ ব্লুটুথ। এতিয়া ছাপ'জ ছুইচ অফ কৰিলে এতিয়া ছুইচ অফ হ'ব, আৰু ছুইচ অন হ'লে ছুইচ অন হ'ব, ছুইচ অফ হ'লে ছুইচ অফ, ছুইচ অন হ'লে ছুইচ অন। ইয়াত দি ব্লুটুথ এজ ৱেল এজ দি LED লেম্প। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।